আপনার পরিচয়টো দি হয় মই নন্দিতা ৰাজবংশী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ NSS গোটৰ আঁচনি বিষয়া আমি এনেধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচী চলাই গৈ আছোঁ আজি আমাৰ কাৰণে বহুত আনন্দৰ দিন যে এনেকুৱা এটা ইণ্ডিয়ান আৱাজ ফাউণ্ডেশ্যন আৰু উষাৰ লগত সহযোগত আমি 90ডাল গছপুলি পুতিবলৈ সক্ষম হৈছোঁ আজি আমি মহাবিদ্যালয়ৰ প্ৰাংগণত 90ডাল গছপুলি বৃক্ষৰোপণ কৰিছোঁ আৰু লগতে সামাজিক দায়বদ্ধতা হিচাপে যিহেতু আমি ভৰলু নদীৰ পাৰতে আমাৰ মহাবিদ্যালয়খন আমি ভৰলু নদীৰ পাৰতো নাহৰৰ পুলি পুতি সমাজৰ প্ৰতি দায়বদ্ধতা আমি স্বীকাৰ কৰিম। আমি সকলোৱে জানো যে নাহৰ গছ আমাৰ হিয়াৰ আমঠু জুবিন দাই বহুত পচন্দ কৰিছিল, তো কি ক'ব বিচাৰিব? আপোনালোকেও আজি নাহৰে ৰোপণ কৰিছে যিহেতু। হয়, জুবিন দাৰ জন্মদিনত আমি 100 ইউনিট ব্লাড ডোনেট কৰিছিলোঁ আৰু আজি আমি নাহৰৰ পুলি গোটেই শান্তিপুৰৰ পৰিৱেশ স্বচ্ছতাৰ কাৰণে বা বায়ু প্ৰদূষণ নিৰ্মূলৰ কাৰণে নাহৰৰ পুলি পুতিছোঁ। জুবিন দা আমাৰ ইয়াতে জীয়াই থাকিব, আমাৰ হৃদয়ত পৰিৱেশৰ মাজত ভৰলু নদীৰ পাৰত তেওঁলোকৰ গছপুলি পুতা হ'ব। গতিকে এইটো আমাৰ কাৰণে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা। NSSৰ কাৰণে ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ফালৰ পৰা মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।